নমস্কাৰ তো প্ৰাইম টাইম শোলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমটো খবৰ আমি লৈছো আৰু তাৰ পৰৱৰ্তী সময়ত আমি আলোচনাৰ মাজলৈ যাম কিন্তু আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ এটা খবৰ হৈছে যে চিকিৎসকৰ অৱহেলাত নগাঁৱত কৰোনা ৰোগীৰ কৰুণ মৃত্যুৰ অভিযোগ উত্থাপিত হৈছে চিকিৎসা অবিহনে সুবল বিশ্বাস নামৰ লোকজনৰ মৃত্যু হোৱাৰ অভিযোগ ক্ষুব্ধ পৰিয়ালৰ এই প্ৰতিবেদন আগবঢ়াইছো নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি চিকিৎসকৰ গাফিলতিত কৰোনা আক্ৰান্তৰ মৃত্যুৰ অভিযোগ অক্সিজেনৰ অভাৱ চিকিৎসা প্ৰদানত অৱহেলাৰ অভিযোগ সুবল বিশ্বাস নামৰ ৬২ বছৰীয়া ৰোগীৰ মৃত্যুৰ পাছতে উত্তপ্ত নগাঁও চিকিৎসকৰ বিৰুদ্ধে চৰম গাফিলতিৰ অভিযোগ আত্মীয় কালি ইয়াত অনা হৈছিলে তাৰপিছতে ৰাতিলৈকে চিকিৎসা কৰা নাছিলে ৰাতিলৈকে ইয়াত অনাৰ পিছত চিকিৎসা হোৱা নাই হোৱা ৰাতি ১:৩০ বজাত যেতিয়া শুনা পাইছে তেতিয়া মানে বেডৰ পৰা পৰি গৈছিলে বেডৰ পৰা পোৱাৰ পিছত মানে কোনো অক্সিজেন পোৱা নাই শুকুৰবাৰে বিয়লি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল সুবল বিশ্বাসক শ্বাস প্ৰশ্বাসজনিত সমস্যাত ভুগিছিল সুবল বিশ্বাস কৰোনা আক্ৰান্ত লোকজনক তৎকালীনভাৱে কোনো চিকিৎসা নকৰাৰ অভিযোগ পৰিয়ালৰ আনকি চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছতো ঘণ্টাৰ পাছত ঘণ্টা বাৰান্দাতে বহুৱাই ৰখাৰ অভিযোগ আনিলে ক্ষুব্ধ পৰিয়াল নিশা ৯:৩০ বজাত কোভিড ৱাৰ্ডত ভৰ্তি কৰোৱা হ'ল সুবল বিশ্বাসক তাৰ পাছতো ৬২ বছৰীয়া কোভিড আক্ৰান্ত লোকজনে নাপালে চিকিৎসকৰ সহায় নিশা বিচনাৰ পৰা মজিয়াত সৰি পৰিল সুবল বিশ্বাস খুলি গ'ল সুবল বিশ্বাসৰ অক্সিজেন মাস্ক খন্তেক পাছতে অক্সিজেনৰ অভাৱত তিল তিলকৈ মৃত্যু হ'ল সুবল বিশ্বাসৰ ৰাতি ১:৩০মান বজাত মানুহজন কিবা কাৰণবশতঃ বেডৰ পৰা পৰি গৈছিল আৰু পৰি যোৱাৰ পাছত তাৰ মাস্কটো খুলি গৈছে অক্সিজেন মাস্কটো তেতিয়া নাৰ্ছ আৰু ডক্টৰক মাতা হৈছিল কিন্তু সিহঁতে কোনো নাহিলে এই মানুহজনক ৰোগীজনক বেলেগ পেচেণ্টেহে বেডত উঠাইছে আৰু তেতিয়া মাস্ক লগোৱা নাছিল আৰু আমি এইটো সন্দেহ কৰি আছোঁ যে এইটো অক্সিজেন নোপোৱাৰ কাৰণে মানুহজনৰ চাগে আজি আমাৰ মাজৰ পৰা হেৰাবলগীয়া হ'ল লোকজন মজিয়াত পৰি যোৱাৰ পাছতে হোৱা দোৱা লাগিল কোভিড ৱাৰ্ডত সতীৰ্থ ৰোগীয়ে ততাতৈয়াকৈ খবৰ দিলে নাৰ্ছ চিকিৎসকক কিন্তু তাৰ পাছতো সুবল বিশ্বাসৰ কাষলৈ অহাটো বাদেই নাৰ্ছ চিকিৎসকৰ দলে দুৱাৰ মাৰি সোমাইহে থাকিল কোঠাৰ ভিতৰত সতীৰ্থ ৰোগীৰ কাকুতি মিনতিয়েও গলাব নোৱাৰিলে নাৰ্ছ কিংবা চিকিৎসকৰ হৃদয় আমি ৰাতি ১:৩০ বজাত দেখিছিলোঁ যে আমাৰ বিচনাৰ বেডৰ লগত পৰি গৈছিল পৰি যাওঁতে আমি কি কৰি এনেকৈ চাইছোঁ দেখিছোঁ মানুহজন এতিয়া অলপ হুলস্থুল হৈ যায় হুলস্থুল হোৱাৰ লগে লগে ডক্টৰৰ ফালৰ পৰা মানুহজন আহিছে কিন্তু তেওঁৰ ওচৰত অহা নাই এজন পেচেণ্টে গৈ পেলাই মানুহজনক উঠাই দিছে আৰু তেওঁ নি পেলাই তেওঁ বেডত বহাই দিছে আৰু ডক্টৰৰ ফালৰ পৰা কৈছে যে ৰুমত তেওঁক বহাই থোৱা ইমানেই সুবল বিশ্বাসৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰা চিকিৎসক তথা চিকিৎসাকৰ্মীয়ে মৃত্যুৰো খবৰ নিদিলে আত্মীয়ৰ এনে ভয়ংকৰ অভিযোগৰ পাছতো এতিয়াও মুখ খোলা নাই নাৰ্ছ আৰু চিকিৎসকে বিপৰীতে হস্তম হৈছে প্ৰশাসন আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী নিয়োগ কৰি জিলা প্ৰশাসনে নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে পৰিস্থিতি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত সংঘটিত ঘটনাই নগাঁৱৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সুবল বিশ্বাসৰ গৃহ জিলা হোজাইত নগাঁৱৰ পৰা নিলোৎপল বৰা নিউজ ১৮ অসম নৰ্থ ইষ্ট আৰু এয়া আছিল আমাৰ সাংবাদিক নিলোৎপল বৰাৰ এক বিশেষ ৰিপৰ্ট আমি এই মুহূৰ্তত পোনপটীয়াকৈ সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক নিলোৎপলৰ সৈতে ঘটনাৰ সবিশেষ ইতিমধ্যে নিলোৎপলে আমাক সবিস্তাৰে জনাইছে নিলোৎপল প্ৰশ্ন উত্থাপন হৈছে যাক আমি কোভিড যোদ্ধা বুলি কওঁ যাৰ ওপৰত আমি বিশ্বাস কৰোঁ গতিকে তেওঁলোকে এনেধৰণৰ অৱহেলা কৰিলে নগাঁৱত এনেধৰণৰ এটা ঘটনা সংঘটিত হ'ল নিলোৎপল হয় বাপৰি কাৰণ আমি যাক আমি কোভিড যোদ্ধাক সন্মান দিওঁ বা যাক আমি কোভিড যোদ্ধা বুলি কওঁ সেইসকলে যদি অৱহেলা কৰে বা যাৰ ওপৰত এতিয়া শেষ ভৰসা ৰাইজৰ কাৰণ যিহেতু দেখিবলৈ পোৱা গৈছে যে প্ৰতিদিনেই কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পাই গৈ আছে আৰু পৰিয়ালৰ লোকে যি অভিযোগ কৰিছে পৰিয়ালৰ লোক নহয় কেৱল আমি এগৰাকী কোভিড ৰোগীৰ ভাষ্যও শুনালোঁ তেওঁ কৈছে যে যিগৰাকী ৰোগী সুবল বিশ্বাস তেওঁক চিকিৎসা প্ৰদান কৰা হোৱা নাছিলে এখন চকীত বহুৱাই থোৱা হৈছিলে আৰু তেওঁক ৯:৩০ বজাত তেওঁক কোভিড ৱাৰ্ডৰ বিচনাত লৈ যোৱা হৈছিলে আৰু নিশা তেওঁ যেতিয়া বিচনাত বাগৰি পৰিছিল তেতিয়া তেওঁৰ মুখৰ পৰা অক্সিজেন মাস্ক খুলি গৈছিলে আৰু পাপৰীয়া তাতকৈ ডাঙৰ কথাটো হৈছে যে
তেওঁ আমি সাধাৰণ মানুহে 95 অক্সিজেন মিটাৰ অক্সিজেন লেভেল 95ৰ ওপৰত থাকিব লাগে, কিন্তু তেওঁৰ 40 আছিলে, অতি কম আছিলে, গতিকে তেওঁ অক্সিজেন দি থকা হৈছিলে। কিন্তু যেতিয়া নিশা তেওঁৰ মুখৰ পৰা অক্সিজেন মাস্ক খুলি গৈছিলে, কাষৰ ৰোগীসকলে তেওঁক বিচনাত তুলি দিছিলে, কিন্তু অক্সিজেন মাস্ক যিটো লগাব জনা নাছিলে, সেয়েহে তেওঁলোকে নাৰ্ছ বা চিকিৎসকক মাতিছিলে, কিন্তু নাৰ্ছে ওলোটাই দুৱাৰ বন্ধ কৰিহে গুচি গৈছিলে। আৰু যাৰ পিছতেই অতি কৰোণভাৱে সুবল বিশ্বাস নামৰ এই 62 বছৰীয়া ব্যক্তিগৰাকীৰ মৃত্যু হৈছে। কিন্তু যিগৰাকী নাৰ্ছে দুৱাৰ বন্ধ কৰি গুচি গৈছিলে, নীলোৎপল নিশ্চিতভাৱে চাঞ্চল্যৰ সৃষ্টি কৰিব বা ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ কথা আহিবই, কিন্তু প্ৰশ্ন উত্থাপন হৈছে নাৰ্ছগৰাকীয়ে দেখিও নেদেখাৰ ভাও জুৰিলে, নাৰ্ছগৰাকী কোন আছিল? দ্বিতীয়তে কথাটো হৈছে যে চিকিৎসকসকলে আপুনি যদি চাই যে যোৱা সময়ছোৱাটো কিছুদিন পূৰ্বে উজনি অসমত একেধৰণৰ এটা ঘটনা সংঘটিত হৈছিল, সেইগৰাকী মহিলা বাৰু ক'ভিড পজিটিভ নাছিল বা থাকিবও পাৰে, কাৰণ যিহেতু টেষ্টৰ কথা আছিল, ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছিল, নিগেটিভ ওলাইছিল, কিন্তু তেতিয়াও চিকিৎসকসকলৰ অৱহেলা আছিল, আৰু যাৰ ফলত সেইগৰাকী মহিলাৰ মৃত্যু সাৱটিবলগীয়া হৈছিল। আৰু এইবেলি দেখিবলৈ পোৱা গৈছে নগাঁৱত আকৌ ক'ভিড ৰোগীৰ লগত এনেধৰণৰ হেতালি খেলা হ'ল। গতিকে চিকিৎসকসকলে এই ক্ষেত্ৰত এই যে দায়বদ্ধতা, একাংশ চিকিৎসকে যিমান ধৰণে মানি চলিছে, একাংশই বাৰু এই কথাবোৰ গুৰুত্ব দিয়া নাই নেকি? নিশ্চয় পাপৰ এটা কথা ক'ব লাগিব, কাৰণ আজিৰ পৰা কিছুদিন পূৰ্বে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ নিশাৰ ভাগত, আজিৰ পৰা দুদিন পূৰ্বে ৰসৰাজ শইকীয়া নামৰ এগৰাকী লেবৰেটৰী টেকনিচিয়ান, তেওঁ স্বাস্থ্য বিভাগৰ স্বাস্থ্যকৰ্মী, তেওঁ ক'ভিড পৰীক্ষা কৰি আছিলে PPE কিট পিন্ধি। সেই সময়ত তেওঁ PPE কিট পিন্ধি উৎকট গৰম সহ্য কৰিবলৈ বাগৰি পৰিছিলে, আৰু তেওঁক যেতিয়া নগাঁও ভোগেশ্বৰ পুখুৰী অসমীয়া চিকিৎসালয়লৈ লৈ অনা হৈছিলে, তেতিয়া এগৰাকী নাৰ্ছে নাৰ্ছক যেতিয়া চিকিৎসা কৰিবলৈ কোৱা হৈছিলে, তেতিয়া এগৰাকী নাৰ্ছে কৈছিলে বেছি হুলস্থুল নকৰিব, ক'ভিড হস্পিটেলত ভৰাই দিম। গতিকে এনেধৰণৰ ভাবুকি দিয়ে, মানে ক'ভিডক লৈ পেলাই যি ধৰণে বৰ্তমান ভয় ভাবুকি খুওৱা হৈছে, একাংশ যদি দেখিবলৈ চৰকাৰখনে যদি ক'ভিডক লৈ সাৱধান হ'বলৈ কৈছে বা চিকিৎসা ক্ষেত্ৰত বিভিন্ন ব্যয় কৰিছে, কিন্তু এইসকল স্বাস্থ্যকৰ্মী বা চিকিৎসকে যি ধৰণে অৱহেলা কৰিছে, তাৰ পৰিৱেশত কিন্তু ৰাইজৰ কিন্তু বিদায় নাইকিয়া হৈছে। আৰু পাপৰি এটা কথা ক'ব লাগিব যে আজি কিন্তু আমি দিনৰ ভাগত যথেষ্টভাৱে আমি চেষ্টা কৰিছিলোঁ তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া লোৱাৰ, চিকিৎসক বা নাৰ্ছৰ, কিন্তু কোনেও আমাৰ সন্মুখত প্ৰতিক্ৰিয়া দিবলৈ অহা নাছিলে। কোন নাৰ্ছ সেই সময়ত আছিলে সেয়া তদন্ত কৰিলে ওলাই পৰিব, কাৰণ কোন আছিলে সেই সময়ত ডিউটিত নিয়োজিত হৈ আছিলে সেয়া সকলো স্পষ্ট হ'ব। কিন্তু এটা কথা ক'ব লাগিব যে নগাঁৱত কিন্তু ক'ভিড ৰোগীয়ে প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে নগাঁও ভোগেশ্বৰ পুখুৰী অসমীয়া চিকিৎসালয়ত। আৰু ভোগেশ্বৰ পুখুৰী অসমীয়া চিকিৎসালয়ৰ যিসকল চিকিৎসক বা কৰ্তৃপক্ষ আছে তেওঁলোকৰ অমনোযোগিতাৰ বাবে ইয়াৰ পূৰ্বে কেইবাবাৰ প্ৰতিবাদ হৈছে, ৰাইজ ক্ষোভিত হৈছে, কিন্তু এইবাৰ এগৰাকী ব্যক্তিয়ে প্ৰাণ দিব লগা হ'ল। সেই ঘটনা কিন্তু ৰাইজক ক্ষোভিত কৰি তুলিছে। পাপৰি নিশ্চয় একাংশ স্বাস্থ্যকৰ্মীৰ অৱহেলা, যাৰ ফলত এনেধৰণৰ ঘটনা সংঘটিত হয়, আৰু যাৰ বাবে আমি কিন্তু সকলো স্বাস্থ্যকৰ্মীকে আমি দুখিবলৈ বাধ্য হৈ পৰোঁ। কাৰণ সঁচাকৈ, কাৰণ এই ক্ষেত্ৰত প্ৰশ্ন বহু উত্থাপন হৈ পৰে, কাৰণ সকলোৱে পুনৰ কৈছোঁ এটা বিশ্বাস আস্থাত আমি চিকিৎসকৰ ওচৰলৈ যাওঁ, কিন্তু নিশা যেতিয়া 1:30 বজাত বিচনাৰ পৰা ৰোগীজন পৰি গ'ল, অক্সিজেন মাস্ক খুলি গ'ল, অন্য ৰোগীয়ে বিচনাত উঠাবলগীয়া হ'ল, নাৰ্ছে দুৱাৰ বন্ধ কৰি গুচি গ'ল। আচৰিত কথা নীলোৎপল। নিশ্চয় পাপৰ এটা কথা ক'ব লাগিব যে এই ঘটনাৰ পিছতে এতিয়া এই মুহূৰ্তত যি খবৰ আছে, এই মুহূৰ্তত মধুপুৰ স্পশনত সেইগৰাকী ক'ভিড ৰোগীক সুবল বিশ্বাসক বৰ্তমান তেওঁক আন্তঃচিকিৎসা কৰিবলৈ নিয়া হৈছে, কিন্তু তাতো এটা উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে। ৰাইজে বাধা দিছে, তেওঁক তাত আন্তঃচিকিৎসা সম্পন্ন কৰিবলৈ দিয়া হোৱা নাই। সেই বাতৰি আমি কিছু সময় পিছতে সম্প্ৰচাৰ কৰিম। কিন্তু এটা কথা ক'ব লাগিব, নগাঁৱত যি ঘটনা সংঘটিত হ'ল, স্বাস্থ্যকৰ্মী, চিকিৎসক আৰু নাৰ্ছ, কেৱল চিকিৎসক আৰু নাৰ্ছৰ অৱহেলাৰ বাবেই এই কিন্তু যিগৰাকী ৰোগী সুবল বিশ্বাসে মৃত্যু সাৱটি ল'লে। পৰিয়ালৰ লোকে অভিযোগ কৰিছে হয়তো তেওঁক যদি উপযুক্ত চিকিৎসা প্ৰদান কৰা হ'লে হয়তো তেওঁ আজি মৃত্যু সাৱটি ল'ব লগা নহ'ল হয়, সুস্থ হৈ উঠিলেহেঁতেন হয়। ধন্যবাদ জনাইছোঁ নীলোৎপল। আৰু এয়া আছিল আমাৰ এক বিশেষ প্ৰতিবেদন, আৰু আমি আমাৰ সাংবাদিক নীলোৎপলে যুগুতোৱা এক প্ৰতিবেদন, আৰু শেহতীয়া খবৰ নীলোৎপলে দিছে যে শ্মশানতো কিছু তাত হুলস্থুলীয়া এটা পৰিৱেশৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সেই সন্দৰ্ভতো নীলোৎপলে কিছু সময়ৰ পাছত আমাক জনাব। আৰু এতিয়া আমি ষ্টুডিঅ'ৰ মাজলৈ আহিম, যিহেতু আজিৰ আলোচনা বিষয় নিৰ্বাচন সমাগত, গতিকে বহু প্ৰশ্ন এতিয়া উত্থাপন হৈছে। বিজেপিৰ নিৰ্বাচনৰ জয়ৰ অংক কি, সেয়া এটা ডাঙৰ প্ৰশ্ন, আৰু সেই সন্দৰ্ভত ভাঙি পাতি ৰঞ্জিত কুমাৰ দাসেও ক'লে। লগতে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে অনুদানৰ আজিৰ দিনটোত যথেষ্ট অনুদানৰ কথা ঘোষণা কৰা হৈছে, লাখ লাখ টকাৰ কথা কোৱা হৈছে। আনকি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক সংবাদমেলযোগে আমি সেই সংবাদমেলত কি কৈছিল, কি অনুদানৰ কথা কৈছিল, কেনেধৰণে প্ৰকাশ কৰা হৈছিল, কাক কেনেধৰণে সহায় কৰাৰ কথা কোৱা হৈছিল, সকলোবোৰ আমি এতিয়া দেখুৱাম। গতিকে ইয়াৰ আঁৰত কি থাকিব পাৰে তাকে লৈ আমি আলোচনা কৰিম, কিন্তু প্ৰথমতে আমি সংবাদমেলৰ যি ভাষ্য আছিলে সেই কথা আমি এবাৰ দেখুৱাই ল'ব বিচাৰিম দৰ্শকসকলক। শিক্ষকসকলক COVID-19 টেষ্ট
31 আগষ্টৰ আগতে সম্পূৰ্ণ কৰিবলৈ অনুৰোধ কৰিছিলোঁ কিন্তু এই টেষ্টবোৰ যেহেতু ৰেপিড এন্টিজেন কাৰ্ডৰ ওপৰত নহ'ব RT-PCR হ'ব সেইবাবে তেওঁলোকৰ টেষ্টিঙৰ সময়সীমা আমি 15 ছেপ্টেম্বৰলৈকে বঢ়াই দিছোঁ অৰ্থাৎ টেষ্টবিলাক RT-PCR হ'ব এইটো ৰেপিড এন্টিজেন নহ'ব কিন্তু ইয়াৰ সময়সীমা আমি 15 ছেপ্টেম্বৰলৈকে বঢ়াই দিছোঁ যিসকল শিক্ষকৰ ইতিমধ্যে RT-PCR টেষ্ট হৈ গ'ল তেওঁলোকে 1 তাৰিখৰ পৰা স্কুল আৰু মহাবিদ্যালয়সমূহত যোগদান কৰিব প্ৰথম 15 দিন শিক্ষকসকল বা অধ্যাপক অধ্যাপিকাসকলে স্কুল আৰু কলেজলৈকে গৈ স্কুল আৰু কলেজসমূহ স্যানিটাইজেশ্যন কৰাত তেওঁলোকে অগ্ৰাধিকাৰ দিব কাৰণ বহুত দিন স্কুল কলেজবিলাক বন্ধ হৈ আছে আৰু স্কুলৰ ডেস্ক বেঞ্চসমূহ সামাজিক দূৰত্ব নিৰ্ণয় কৰি নতুনকৈ তেওঁলোকে বেসিক্যালি আমি ক'ব গ'লে যে তেওঁলোকে নতুনকৈ কোঠালিবিলাক সজাব গ্যাপ ৰাখি গ্যাপ কৰি যাতে সামাজিক দূৰত্বটো মেইনটেইন হয় দ্বিতীয়তে আমাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰতি সপ্তাহত 2 দিন ষ্টুডেণ্টখিনি মিড ডে মিল ল'বৰ কাৰণে আহে মিড ডে মিল ল'বৰ সময়ত শিক্ষকসকলে এটা সপ্তাহৰ ষ্টাডি মেটেৰিয়েল হাতেদি লিখি এটা সপ্তাহৰ ষ্টাডি মেটেৰিয়েল আৰু কুৱেশ্যন পেপাৰ এখন দিব আৰু নেক্সট সপ্তাহত মিড ডে মিল আনোতে সেই কুৱেশ্যন পেপাৰ কেইখন গটাই দিব ছাত্ৰজনক সন্মুখত ৰাখিয়ে শিক্ষকজনে ইভালুৱেশ্যন কৰিব কৰি পেলাই ছাত্ৰজনক পঠাই দিব তাৰমানে এটা ইনফৰ্মেল এক্সচেঞ্জ অফ ক্লাसेस যে মই এই সপ্তাহত মোক কুৱেশ্যন পেপাৰখন দিলে অহা সপ্তাহত মই কুৱেশ্যন পেপাৰখন লিখি আনিলো গতিকে কুৱেশ্যন পেপাৰখন মোৰ সন্মুখতে চালে ভুল শুদ্ধ এইখিনি তাতে দেখুৱাই দিলে গতিকে সেই কামটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব তাৰ লগে লগে আমাৰ 15 তাৰিখৰ পৰা হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ আৰু ডিগ্ৰী থাৰ্ড ইয়াৰৰ ষ্টুডেণ্টসকল 4-5টাকৈ গ্ৰুপত শিক্ষকসকলে গ্ৰুপবিলাক বনাই দিব তেওঁলোকে আহি শিক্ষকসকলৰ লগত অধ্যাপক অধ্যাপিকাসকলৰ লগত ইনফৰ্মেল ক্লাছ 4-5 জন ল'ৰা বহুৱাই যি এটা অকল হায়াৰ সেকেন্ডাৰী 12 আৰু ডিগ্ৰী থাৰ্ড ইয়াৰ পৰীক্ষামূলকভাৱে আমি 15 দিন এই ইনফৰ্মেল ক্লাছটো আমি আৰম্ভ কৰিম 15 ছেপ্টেম্বৰৰ পৰা 30 অক্টোবৰলৈকে ইয়াৰ ভিতৰত যদি বেছি কোভিড-19 আক্ৰান্ত হয় তেতিয়া আমি সিদ্ধান্ত ল'ম কিন্তু ক্লাছ হিচাপত নহব 6 জন 5 জন 8 জন ল'ৰা আহিলে বহুৱালে 2 ঘণ্টা পঢ়ালে পঢ়ি পঠাই দিলে 10টাৰ পৰা 3টা বুলি কথা নহয় আধা ঘণ্টা 1 ঘণ্টা 1.5 ঘণ্টা কাৰণ বেটছ কৰিব লাগিব আৰু শিক্ষকসকলে বৰ্তমান যি অনলাইন ক্লাছ কৰি আছে হেতু কলেজ আৰু স্কুলৰ পৰা অনলাইন ক্লাছ কৰিব এতিয়া ঘৰৰ পৰা নকৰে ইয়াত কিছু প্ৰশ্ন আছিল যে গৰ্ভৱতী মহিলাসকলে কি কৰিব কি নকৰিব আমাৰ ৰাজ্য চৰকাৰৰ সচিবালয়টো গৰ্ভৱতী মহিলা সন্তান থকা মহিলা তেওঁলোক আহি আছে কিন্তু স্কুল আৰু কলেজৰ অধ্যক্ষই যদি বিশেষ পৰিস্থিতিত তেওঁলোকক ৰেহাই বা ঠিক আছে তুমি আহিব নালাগে আমি মেনেজ কৰিম তেনেকুৱা যদি কিবা ব্যৱস্থা কৰে তাত আমাৰ ক'বলগীয়া একো নাই প্ৰথম মাহৰ কাৰণে কিন্তু 1 অক্টোবৰৰ পৰা সেইটো নহব সকলো আহিব লাগিব প্ৰথম মাহটোত যদি অলপ শিথিলতা থাকে তাত চৰকাৰে বিশেষ কোনো ব্যতিক্ৰমী ব্যৱস্থা নলয় আৰু কোৱাৰেণ্টাইন সেন্টাৰ বা আইসোলেশন সেন্টাৰ থকা স্কুল কলেজ বিলাকত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল যাব নালাগে তেওঁলোকক উপায়ুক্তসকলে আন কলেজ স্কুলৰ লগত সংলগ্ন কৰি দিব আৰু যদি সংলগ্ন কৰি নিদিয়ে তেওঁলোক ঘৰৰ পৰা আহিব নালাগে কাৰণ আইসোলেশন থকা সেন্টাৰসমূহ ভাল কৰি ক্লিন কৰাৰ আগতে কোনোবা যদি ফুমাই তাত কিছু অসুবিধা হ'ব আৰু আমাকো আইসোলেশন সেন্টাৰ বিলাকৰ প্ৰয়োজনীয়তা আছে গতিকে কোৱাৰেণ্টাইন আৰু আইসোলেশন সেন্টাৰ থকা শিক্ষানুষ্ঠান বিলাকত
যথাস্থিতি আৰু এয়া আছিল আজি সংবাদমেলৰ আমি কিয়দাংশ দেখুৱালোঁ আৰু আছে আমি দেখুৱাই যাম কিন্তু আমাৰ সৈতে যিহেতু অতিথিসকল আছে মই প্ৰথমতে চিনাকি কৰি দিবলৈ ওলাইছোঁ আমাৰ সৈতে ভগীৰথ কৰণ ডাঙৰীয়া আছে কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ সৈতে আছে ছাইদুল ইছলাম ডাঙৰীয়া বিশ্লেষক আৰু লগতে আমাৰ সৈতে বিজেপিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰ ডাঙৰীয়া আমাৰ সৈতে আছে আৰু আজিৰ দিনটোত যদি আমি গোটেই দিনটোৰ কথাই চাওঁ ভগীৰথ কৰণ ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিছোঁ আজিৰ দিনটোত কিন্তু স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যিখিনি কথা ঘোষণা কৰিলে তাৰ ওপৰত আপোনাৰ ক'বলগীয়া কিবা আছে নেকি নাই চাওক ইলেকশ্যন এটা যেতিয়া আহে ইলেকশ্যন অহাৰ লগে লগে প্ৰত্যেক চৰকাৰে ঘাইকৈ ভোটাৰসকলক প্ৰলোভিত কৰিবৰ কাৰণে কিছুমান আঁচনি ঘোষণা কৰে আৰু সেই পৰম্পৰা ৰাখি পেলাই এতিয়া মন্ত্ৰীজনে তেনেকুৱা আঁচনি ঘোষণা কৰিছে আৰু এই আঁচনি যিবিলাক ঘোষণা কৰিছে আৰু ইয়াত টাৰ্গেটেড যিবিলাক জনসাধাৰণ ইয়াত ধৰা হয় সেইবিলাক কেতিয়াও তালৈকে ঢুকি নাপায় এইবিলাক চাব আপুনি হয় দিব কিছুমান আঁচনি এতিয়া আৰম্ভ কৰি দিব কিন্তু চিম্বলিক এটা ডিষ্ট্ৰিবিউশ্যন হ'ব কেইজন মানুহে সেইটো পাব আৰু বাদ বাকী মানুহসকলে সেইটো নাপায় কাৰণ আপুনি নৰ্মেল টাইমৰে যিবিলাক আঁচনি অলপ আগতে আপুনি দেখিছে দুমাহমানৰ আগতে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত কি হৈছিলে গতিকে এতিয়াতো মুৰামুৰি সময়ত আৰু কি হ'ব সেইটোতো আপোনালোকে জানে আকৌ পাতিম কাৰণ আমি ব্ৰেক ল'ব লাগিব ব্ৰেকৰ আগতে আমি প্ৰত্যেকজনৰ ওচৰলৈ যাম ছাইদুল ইছলাম ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথম কথা হৈছে বহুকেইটা কথা আজি কোৱা হ'ল আৰু বিশেষকৈ যিহেতু বিদ্যালয় খোলাৰ কথা কোৱা হ'ল আৰু এই সকলোবোৰৰ ভিতৰত কিন্তু দৃষ্টি আকৰ্ষণ কৰা কথাখিনি আছিলে যে যিসকলে পঞ্জীয়ন কৰিছে বিবাহৰ যি সোণৰ কথা কোৱা হৈছিল তাৰ বদলি 40,000 টকা নগদ দিয়া হ'ব তাৰোপৰি আৰু অন্যান্য ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে নামঘৰসমূহতো যথেষ্ট অনুদান অৰ্থাৎ আজিৰ দিনটোত অনুদানৰ কিন্তু বহু চৰ্চা হ'ল সেই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম ধন্যবাদ এই যি বিবাহৰ সোণৰ পৰিৱৰ্তে ধন দিয়া কথাটো কোৱা হৈছে এইটো এটা প্ৰেক্টিকেল কথা আজিৰ দিনত লকডাউনে কঙা কৰা এই পৰিৱেশটোৰ মাজত কিছু হয়তো সেই দম্পতীহালে যিসকলে বিবাহ পঞ্জীয়ন কৰিছে তেওঁলোকে সকাহ পাব কিন্তু আজিৰ পৰিৱেশত এই সংবাদমেলখনত মই হয়তো তেখেতে সংবাদমেল কৰি আছে ৰেগুলাৰ গতিকে মই হয়তো নতুন বিশেষ একো বিচাৰি পোৱা নাই কেইটামান আঁচনি যে ঘোষণা কৰিছে আৰু আঁচনিটো নিৰ্বাচন আহিলেও কৰে নাহিলেও কৰে এইবিলাক চলি থাকে কিন্তু মই আশা কৰোঁ তেওঁ এখন এনেকুৱা সংবাদমেল অতি সোনকালে তেওঁ এড্ৰেছ কৰিব যিখনত গোটেই অসমৰ যি নিবনুৱা সমস্যা এতিয়া ভয়ংকৰ ৰূপত বাঢ়ি উঠিছে বিশেষকৈ লকডাউনৰ পিছত যিসকল আপোনাৰ বাহিৰৰ পৰা প্ৰব্ৰজন কৰি পেলাই আমাৰ বাহিৰলৈ যি মাইগ্ৰেণ্ট শ্ৰমিকখিনি গৈছিল তেওঁলোকে আকৌ ঘূৰি আহিছে তেওঁলোকক লৈ পেলাই এটা আঁচনি যিটো কম্পেক্ট আঁচনিয়ে অনাগত দিনত আমাৰ নিবনুৱা সমস্যাটোক কিছু পৰিমাণে হ'লেও কিবা এটা আশাৰ সঞ্চাৰ কৰিব আমি এইখিনি কথা আগবঢ়াই লৈ যাম আমি লক্ষ্য কোঁৱৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ নিৰ্বাচন সমাগত গতিকে এয়া নিৰ্বাচনী টোপ নেকি বা যিখিনি কাম কৰিম বুলি কোৱা হৈছে সেইখিনি কাম সদায় নিৰ্বাচনৰ পূৰ্বে পুনৰ এবাৰ ঘোষণা কৰা হয় পাপৰি এটা কথাত মই একমত নহয় কাৰণ এইখিনি আমাৰ ইতিমধ্যে বাজেট ঘোষিত আঁচনি আৰু ভগীৰথ কৰণ ডাঙৰীয়াই যিটো কথা ক'লে মই অত্যন্ত বিনম্ৰতাৰে তেখেতক এটা কথা কওঁ ভাৰতীয় গণতন্ত্ৰত তেখেতে এটা শতিকা গৰকা ৰাজনৈতিক দলৰ প্ৰতিনিধি তেখেতৰ বক্তব্যই সাধাৰণ জনতাক ব্যথিত কৰিব কাৰণ চৰকাৰ হৈছে এটা ধাৰাবাহিক প্ৰক্ৰিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আছে পিছত কংগ্ৰেছৰো আহিব গতিকে চৰকাৰী এখন আঁচনিক ভোটাৰক প্ৰলোভন দিয়া বুলি তেখেতে যিটো বক্তব্য আনিলে মই নিজেও তেখেতৰ সেই কথাটো অত্যন্ত বিনম্ৰতাৰে মই প্ৰত্যাখ্যান কৰিব বিচাৰোঁ কাৰণ আজি যিসকলক টাৰ্গেট কৰা বুলি কৈছে কাৰণ তেওঁলোকে কোৱাটো স্বাভাৱিক কাৰণ তেওঁলোকে যেতিয়া AIDFৰ মিত্ৰতালৈ আহিল আমি আমাৰ বৈষ্ণৱ সংস্কৃতি গুৰুজনাৰ আদৰ্শ গুৰু দুজনাৰ নামঘৰসমূহলৈ যদি 2.5 লাখ টকাকৈ 8,000 টকাকৈ 8,000 নামঘৰলৈ 2.5 লাখ টকাকৈ দিয়াটো তেওঁলোকে ভুল দেখিব ভোটাৰৰ প্ৰলোভ বুলি ভাবিব ভোটাৰৰ প্ৰলোভন বুলি ভাবে সেইটোত আমাৰ ক'ব আহিম আমি এই গোটেই বিষয়টো আমি আলোচনা কৰিম কিন্তু সময় হৈছে চমু বাণিজ্যিক বিৰতি চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয় আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম
স্বাগতম বিৰতিৰ পাছত ইতিমধ্যে আমি জনাই গৈছো যিখন সংবাদমেলৰ আজি আয়োজন কৰা হল তাৰ পিছতে কিন্তু যথেষ্ট প্ৰতিক্ৰিয়া কংগ্ৰেছৰ তৰফৰ পৰা আহিছে আমি যদি চাওঁ তেতিয়াহলে দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছৰ তৰফৰ পৰা বিভিন্ন ধৰণে কোৱা হৈছে যদি এগৰাকী মন্ত্ৰীহে দক্ষ তেতিয়াহলে বাকি মন্ত্ৰীবোৰক আঁতৰাই দিয়ক আৰু তেনেকুৱা ধৰণৰ বহু কথা আহি পৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে লক্ষ্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৰি লোৱা হৈছে কাৰণ যিখিনি কথা ঘোষণা কৰা হৈছে বিশেষকৈ আজি যেহেতু আমি কৈ আছো অনুদানৰ যেনে ধৰণে অনুদানৰ কথা আজি ঘোষণা কৰা হৈছে যে ৮,০০০ নামঘৰলৈ আৰ্থিক অনুদান আগবঢ়াইছে ২.৫ লাখ টকাকৈ আৰু ইতিমধ্যে সেই কথাটোৱে নিশ্চিতভাৱে ৰাইজৰ মন মুহিবলৈ চেষ্টা কৰক বা নকৰক কিন্তু ৰাইজৰ সেই বস্তুটো ভাল লাগিব এটা আবেগ কাৰণ নামঘৰলৈ পইচা পঠোৱাটো সঁচাকৈ কাৰণ প্ৰত্যেকৰে এনেকুৱা ধৰণৰ কিছুমান আবেগ থাকি যায় গতিকে নিৰ্বাচনৰ পূৰ্বে এইটো এটা খেল খেলি দিলে নেকি বাৰু ভগীৰথ কৰণ ডাঙৰীয়া গেম প্লেন আছিলে এইটো গেম প্লেন অকল চাওক এতিয়া ইমান সমস্যাৰে চৰকাৰখন জৰ্জৰিত হৈছে যে কোনোফালে তেওঁলোকে জনসাধাৰণৰ পৰা তেওঁলোকৰ সমৰ্থন পোৱা নাই গতিকে এই মুৰামুৰি সময়ত সমৰ্থন আদায় কৰিবৰ কাৰণে তেওঁলোকে এনেকুৱা কামবিলাক কৰিব আৰু অহা দিনবিলাকত আৰু দেখা পাব যে তেওঁলোকে এনেকুৱা আঁচনিবিলাক ঘোষণা কৰিয়ে আছে আৰু কৰি থাকিব এতিয়া কম্পিউটাৰ দিয়াৰ কথাই কৈছোঁ কম্পিউটাৰটো কংগ্ৰেছ গভৰ্ণমেণ্টে যি মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাছ কৰিছিলে সকলোকে দিছিলে এতিয়া তেওঁলোকে কমাই পেলাই এতিয়া কি কৰিছে ষ্টাৰ পোৱা সকলোকে দিব তো এই আঁচনিটো পুৰণা বহু পুৰণা 10 বছৰ পুৰণা আঁচনি এইটো গতিকে এনেকুৱা চলি থাকিব আৰু এটা কথা আপুনি এতিয়া ক'লে ঠিকেই কৈছে যে আঁচনি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোটেই কথাৰ কাউণ্টাৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কি হ'ব হিমন্ত বিশ্ব শৰ্মাই তো 17 জন যে মন্ত্ৰী এই মন্ত্ৰীসকল আছেনে নাই বাৰু এতিয়া চিফ মিনিষ্টাৰক মই বাদ দিছোঁ আজিৰ তাৰিখত PHC মন্ত্ৰী কোন মানুহ গম নাপায় পানী খাবলৈ নাই গুৱাহাটীৰ 400ৰ ভিতৰত 300 কিমান নম্বৰ লেতেৰা চিটি হৈছেগৈ গুৱাহাটীৰ ডেভেলপমেণ্ট মন্ত্ৰীনো কোনো অসমৰ মানুহে গম নাপায় তো এই মন্ত্ৰীবিলাক ক'লে গ'ল তেওঁলোকে কি কাম কৰি আছে তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ টকা পইচা আবলটন দিয়া হৈছে নাই এইবিলাক কথা আমি চাব লাগিব গতিকে এতিয়া এইবিলাক কাম বন যেতিয়া নোহোৱা হ'ল এইবিলাক মানুহে যেতিয়া চাই আছে প্ৰত্যেকটো ডিপাৰ্টমেণ্ট এতিয়া তেওঁলোকৰ মৰহি যোৱা নিচিনা হৈছে কোনো মন্ত্ৰী কাম কাজ নাই ডিপাৰ্টমেণ্টৰ কিন্তু এই দলটোকে প্ৰতিহত কৰিবৰ বাবেইতো আপোনালোকে মিত্ৰতা কৰিলে IDFৰ লগত চাওক চৰকাৰত যেতিয়া থাকে চৰকাৰত থাকিলে এটা শক্তিশালী পজিশ্যনত থাকে এই কৈছোঁ নহয় চৰকাৰ থকাৰ কাৰণে তেওঁলোকে আঁচনি ঘোষণা কৰিব পাৰিছে গতিকে বিজেপিক এইবিলাক কাণ্ডৰ কাৰণে তেওঁলোকক যদি প্ৰতিহত কৰিবলগীয়া হয় আৰু এইটো পৰম্পৰাও চলিছে এতিয়া তেওঁলোকে যেনেকৈ 5টা পাৰ্টিৰ লগত এলায়েন্স কৰিছে আমিও যোৱাবাৰ এটাও পাৰ্টিৰ লগত কৰা নাছিলোঁ গতিকে এইবাৰ আমি এলায়েন্স অকল LDF নহয় আমি CPM CPIৰ লগতো কথা পাতিছোঁ আমি অজিত ভূঞাৰ যিটো দল হ'বলৈ গৈ আছে তাৰ লগতো কথা পাতিছোঁ আমি এইটো আহ্বান জনাইছোঁ যে আছুৰ আহ্বানত যিটো ৰাজনৈতিক দল হ'ব আমি তাৰ লগতো কথা পাতিব বিচাৰিছোঁ গতিকে এইটো এলায়েন্স এইটো জামানা এলায়েন্সৰ জামানা চলিছে মহাজোঁট বন্ধন ৰাজনৈতিক বিশ্লেষক হিচাপে যেতিয়া আমি চাওঁ ৰাজনীতিটো মই কেইটামান কথা কৈ ল'ব খুজিছোঁ যে ৰাজনীতিটো প্ৰথম গণিত দ্বিতীয়তে গণিতটো কৰিবৰ কাৰণে আবেগ আঁচনি আৰু ৰাজনীতি 3 নম্বৰতে ধনবল 4 নম্বৰতে সাংগঠনিক শক্তি তাৰপিছত আপোনাৰ বাকীখিনি কথা এতিয়া এই গোটেইখিনি কৰাৰ কাৰণে আজিৰ তাৰিখত যিবিলাক গোটেই ভাৰততে আনকি আপোনাৰ যদি ইণ্টাৰনেশ্যনেল লেভেলতো চাই এই ৰাজনীতিবিলাক তেনেকৈ আৰম্ভ হৈছে এতিয়া যদি আপুনি 2011 চনৰ নিৰ্বাচন চাই 11 চনৰ নিৰ্বাচনত আপোনাৰ NDAৰ শক্তি আছিল আজি যিটো NDA সেই শক্তি হ'ল মাত্ৰ 26টা AGP সেইবাৰ চিট পাইছিল মাত্ৰ 10টা 2016 চনত আপোনাৰ সেই শক্তিটো গৈ পেলাই 86 আসন পালে কংগ্ৰেছ ৰিডিউচ হৈ গ'ল 26লৈকে আকৌ AIDF আছিল 18 এইবাৰ 16 চনত তেওঁলোকে পালে 13খন চিট এটা এইখিনি হওঁতে আপোনাৰ ষ্ট্ৰেটেজিকেল যিটো ভোটিং পেটাৰ্ণ সেইটো খুব ইণ্টাৰেষ্টিং NDA যোৱাবাৰ ভোট পাইছিল 70,35,000 আৰু তাৰ ভিতৰত তাৰপিছত কংগ্ৰেছে ভোট পাইছিল 52,38,000 আপোনাৰ এইটো 2016 চনত AIDF 22 লাখ ভোট পাইছিল 70 লাখ ভোট পাইছিল NDA কিন্তু আপুনি যদি লক্ষ্য কৰে ভোট শ্বেয়াৰ 29% পাইছিল গোটেই ভোটৰ আপোনাৰ বিজেপিয়ে কংগ্ৰেছে 31% পাইছিল আৰু AGPয়ে যোৱা নিৰ্বাচনত 8% পাইছিল তাৰ আগৰ নিৰ্বাচনত 16% পাইছিল এই যে তাৰ আগত বিজেপিয়ে 2011 চনত ভোট পাইছিল মাত্ৰ 12%
এতিয়া 12%ৰ লগত পৰা যে গ'ল 29% হ'ল এই ভোটখিনি ক'ৰ পৰা গ'ল 31% পাইছে যোৱাবাৰ কংগ্ৰেছে তাৰমানে তেওঁলোকে 8% লুজ কৰিছে আকৌ অসম গণ পৰিষদে 8% লুজ কৰিছে এই 8% 16% আপোনাৰ 12% লগ হ'লে 38% হয় 1% আদাৰ্ছ ভোট গতিকে এই ভোটৰ যিটো অংক এই অংকবিলাক বিজেপিও কৰিব কংগ্ৰেছেও কৰিব আৰু এলায়েন্সৰ অংকটো এই বিভিন্ন সূত্ৰ আছে আপোনাৰ যোৱা নিৰ্বাচনত AIUDF কংগ্ৰেছ CPI CPM এইবিলাক দলৰ মাজত ভোট বিভাজনৰ কাৰণে কেইটামান সিট আপোনাৰ জিকিছিল বিজেপিয়ে যিকেইটা সিট তেওঁলোকে হয়তো এইবাৰ আশা কৰিছে যেনে আপোনাৰ বদৰদৰবা আপোনাৰ সৰভোগ এনেকৈ কেইটামান সিটত যিকেইটা সিটত আপোনাৰ মাইনৰিটি ডমিনেন্সটো বেছি যিকেইটা সিটত মাইনৰিটি ডমিনেন্স বেছি সেইকেইটা সিট এইবাৰ আপোনাৰ বিজেপি যিকেইটা ভোট আপোনাৰ বিভাজনৰ কাৰণে জিকিছে সেইকেইটা তেওঁলোকৰ পৰা কাঢ়ি অনাৰ কাৰণে বিজেপি আৰু AIUDF ৰণকৌশল কৰিব পাৰে কিন্তু এই ৰণকৌশলটো আপোনাৰ কেনেকৈ তেওঁলোকে কৰিব সেই কথাটো কিন্তু চাব গ'লে আপুনি লক্ষ্য কৰিব যে ঠিক সেই মজতে কংগ্ৰেছ দলটো গৈ পেলাই এটা আমব্ৰেলা পাৰ্টি হিচাপে তেওঁলোকৰ যি সব জাতি জনগোষ্ঠীক এটা সময়ত একেলগ কৰি আপোনাৰ UPA চিষ্টেম এটা এলায়েন্স কৰিছিল সেই এলায়েন্সৰ আপোনাৰ যে আমব্ৰেলা পাৰ্টি হিচাপে কংগ্ৰেছে লিড কৰিছিল সেই আপোনাৰ স্বীকৃতি তেওঁলোকে হেৰুৱাব 2011 চনত 78 সিট পাইছিল আপোনাৰ কংগ্ৰেছে তাৰ আপোনাৰ 30টা সিট আছিল উজনি অসমৰ যোৱা নিৰ্বাচনত 26টা সিট পাইছে তাৰা মাত্ৰ 7টা সিট উজনি অসমৰ কিন্তু এই যেটো অংক এই অংকবিলাক থাকিব আৰু এই অংকবিলাক থাকিলে তেওঁলোকে অংক কৰিছে এটাই যে উজনি অসমত যি হয় হ'ব নামনি অসমত যদি আমি সিট কেইটা আনিব পাৰোঁ তেওঁলোকে ৰাজনীতিৰ সংখ্যাৰ গণিত সেই সংখ্যাৰ গণিতত তেওঁলোকে গৈছে তেওঁলোকে ভৱিষ্যতৰ ৰাজনীতি কি হ'ব বিজেপিয়ে এই বিষয়বিলাক উজনি অসমত AIUDFৰ লগত মিত্ৰতাৰ কথাবিলাক কেনেকৈ আগবঢ়াই নিব এইবিলাক বিষয় চোৱা নাই আপুনি যদি লক্ষ্য কৰে খুব যোৱাকালি নে আজি কৃষক মুক্তি সংগ্ৰাম সমিতি যিটো দল খোলা কথা আছে তেওঁলোকে বোধহয় কংগ্ৰেছৰ লগত মিত্ৰতা নকৰোঁ AIUDF কংগ্ৰেছ একেলগে থাকিলে মিত্ৰতা তেওঁলোকে নকৰিব পাৰে এই কথাবিলাক আছে আৰু আজিৰ তাৰিখত মই লক্ষ্য কৰা এটা কথা কৈ লওঁ মই আজিৰ তাৰিখত বিজেপি প্লাছ আৰু কংগ্ৰেছ প্লাছ এই যিটো কাৰবাৰ এই কাৰবাৰটো কৰিবলৈ যাওঁতে যি কা আন্দোলনৰ লগত জড়িত আপোনাৰ ভোট এটা আছে সেই ভোট বেচটো কোনফালে যাব সেই কথাখিনি অত্যন্ত লক্ষণীয় হ'ব আৰু সেইকাৰণে আপোনাৰ আজিৰ তাৰিখত কোনেও ক'ব নোৱাৰে যে অহা নিৰ্বাচনত উইনিং কম্বিনেশ্যন কি কংগ্ৰেছৰ লগত AIUDF থাকিলে তেওঁলোকে কেনেকৈ জিকিব বা বিজেপিয়ে কাক লগত লৈ পেলাই গ'লে জিকিব কাৰণ কেইবাটাও আঞ্চলিক দল হোৱাৰ কথা আছে তাৰ ভিতৰত শক্তিশালী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছু এইবিলাক লগ হৈ কথাখিনি পাতিব লগা যিহেতু বহুত আছে লক্ষ্য কৰা ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম যিহেতু প্ৰশ্ন প্ৰায় একেটাই এতিয়া বৰ্তমান যিটো চৰ্চিত কথা সেইটোৱে হৈছে যে AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতাই বিজেপিক কিমান প্ৰভাৱ পেলাব পাৰে নে বিজেপি ইমানেই শক্তিশালী যে এনেকুৱা ধৰণৰ কোনো কথাই বা মহাজোঁট বন্ধনে কোনো ধৰণৰ প্ৰভাৱ বিজেপিৰ ওপৰত নেপেলায় কিন্তু সেই অনুপাতে যাবলৈ হ'লে আপোনালোকতো নিশ্চয় চুপচাপে বহি থকা নাই আপোনালোকেও নিশ্চয় আপোনালোকৰ এটা প্ল্যান ইতিমধ্যে আৰম্ভ কৰিছে বা আপোনালোকেও ইতিমধ্যে নিশ্চয় গ্ৰাউণ্ডত গৈছে গতিকে সেই ধৰণে আপোনালোক আগবাঢ়িছে আপোনালোকৰ অংক ইতিমধ্যে তৈয়াৰ হৈছেনে পাপৰি আপোনাৰ কথাটো উত্তৰ দিয়াৰ আগতে মই ভগীৰথ কৰণ ডাঙৰীয়াই তেখেতে কেইটামান যি আমাক ৰাজনৈতিক আক্ৰমণ আমাক কৰিছে তাৰ উত্তৰ নিশ্চয় দিব লাগিব নিশ্চয় কাৰণ যি নিৰ্বাচনমুখী বুলি তেখেতে যিকেইটা ঘোষণাৰ কথা কৈছে এটা কথা ঠিক আমাৰ চৰকাৰে যিটো বিষয়ত আগত ৰাখি আমি শাসনলৈ আহিলোঁ ৰাইজে আমাক দিছপুৰৰ মছনদলৈ যোৱাত আমাক সহযোগিতা কৰিলে আমি এইখিনি কাম কৰিবই লাগিব মহাপুৰুষ দুজনাৰ যি তেওঁলোকৰ আদৰ্শৰ যি পীঠস্থান নামঘৰলৈ আমি অনুদান আগবঢ়োৱাৰ কথাটো চৰকাৰৰ টকা নহয় সেই ভকত বৈষ্ণৱৰ টকাৰে আমি তেওঁলোকৰ ধনেই আমি উভতাই দিছোঁ যাতে আমাৰ অসমীয়া কৃষ্টি সংস্কৃতি গুৰুজনাৰ আদৰ্শ আৰু শক্তিশালীভাৱে প্ৰতিষ্ঠা হোৱাত সহায়ক হয় ইয়াত কোনো ৰাজনীতিৰ কথা থাকিব নোৱাৰে আৰু চাব আৰু এটা কথা তেখেতে তেতিয়াহ'লে এইটো কথাও কওক যে 50 বছৰ গৰকা অসমৰ যিবোৰ অনুষ্ঠান কিন্তু ইমান বৃহৎ অংক এটা কাৰ কৰ পইচা কেনেকৈ ধৰণে এইটো কথা আমাৰ চাওক এইটো কথা ডেফিনেটলি অক্টোবৰ প্ৰথম সপ্তাহতে মুকলি কৰি দিয়া হ'ব আৰু তেখেতে যিটো কথা কৈছে যে কষ্টত চলাৰ পৰা আদি কৰি কোনজন কৰ্মচাৰী তেখেতে এটা কথা কৈছে মই আপোনাক মানে মনত পেলাই দিছোঁ তেখেতে এটা কথা কৈছে যে কেইজনমান মানুহক মুষ্টিমেয় কিছু লোকক যি চকুৰ কিন্তু বহুত মানুহে নাপাব মই সেই কথাষাৰে ক'বলৈ গৈছোঁ আপোনাক অক্টোবৰ মাহৰ পৰা এই ধন মুকলি কৰি দিয়া হ'ব মই ভগীৰথ কৰণ ডাঙৰীয়াক এই মঞ্চৰ পৰাই অনুৰোধ জনাম আমাৰ চৰকাৰত ঘোষণা হোৱা মই এইখিনিতে এটা বিৰতিৰ সময় হৈছে গতিকে মই অনুষ্ঠানত এইখিনিতে এটি সমূহ বাণিজ্যিক বিৰতি লৈছোঁ বিৰতিৰ পৰা উভতি আহি ভগীৰথ কৰণ ডাঙৰীয়াই নিশ্চয় নিজৰ প্ৰতিক্ৰিয়া জনাব
চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয় আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম শাক-পাচলিৰ ঠেলাগাড়ী হৈ পৰিল শাক-পাচলি বিতৰণ সেৱা India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. স্বাগতম বিৰতিৰ পাছত আৰু ইতিমধ্যে আমি আলোচনা কৰি আছো আলোচনা আগবাঢ়িছে নিজৰ যি ধৰণে প্ৰতিটো বিষয়ৰ ওপৰত প্ৰত্যেকৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে লক্ষ্য কৰ ডাঙৰীয়া আপোনাৰ কথা আধৰুৱা হৈ আছে আমি শুনি বিৰতিৰ পূৰ্বে মই এইটো কথাই ক'ব বিচাৰিছিলোঁ যে অসম দৰ্শন আঁচনিৰ অধীনত যিবোৰ ধৰ্মীয় অনুষ্ঠান 50 বছৰ পাৰ হৈ গৈছে 50 লাখকৈ টকা আমাৰ চৰকাৰে অনুদান দিয়াই নহয় সেই কাম এই নিৰ্বাচনৰ পূৰ্বে সেই কাম সম্পূৰ্ণ হৈ উঠিব আৰু অকল এইকেইটাই তেখেতে প্ৰলোভন বুলি যেটো ভগীৰথ কৰণ ডাঙৰীয়াই দেখিলে আমি 1 লাখ অসমীয়া ভূমিপুত্ৰক আমি যেটো কাম তেওঁলোকে নকৰিলে ভূমিৰ পট্টা দিছো মাটিৰ পট্টা দিছো লেণ্ড সাৰ্ভে বাকি থাকি যোৱা কাম আমি আৰম্ভ কৰিলো আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলে অসমৰ অৰ্থনীতিলৈ কেনে ধৰণৰ অৱদান আগবঢ়াইছে হে কথা ভগীৰথ কৰণ ডাঙৰীয়াই ভালকৈ জানে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী 15 বছৰ একেৰাহে হাকনত থাকি তেওঁলোকে নকৰিলে কিন্তু আমি ক্ষুদ্ৰ চাহ খেতিয়কসকলক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিলো যাৰ দ্বাৰা তেওঁলোক সাংঘাতিকভাৱে উপকৃত হৈছে ভাষাৰ ক্ষেত্ৰত আমি 33খন সাহিত্য সভাক আমি অসম সাহিত্য সভাক 10 কোটি টকাৰ কৰ্পাছ ফাণ্ড বড়ো সাহিত্য সভাক 5 কোটি আৰু অন্যান্য 31খন
জনগোষ্ঠীয় সাহিত্য সভাক 3 কোটি টকা যাতে ভাষা সংস্কৃতি সাহিত্যৰ যাতে উৎকৰ্ষ সাধন হ'ব পাৰে আমি কৰিছোঁ এইখিনি কি নিৰ্বাচনমুখী বুলি তেখেতে আমাক ক'ব নেকি গতিকে এনেকুৱা ধৰণৰ কথাবোৰ আমি ভাবো ৰাজনৈতিক বক্তব্য ৰখাটো উচিত নহয় কাৰণ এইটো সময়ত ৰাইজক হকাহ দিব পৰাকৈ যিবোৰ আঁচনি লৈছো আমি ৰাজনৈতিক মতভেদ পাহৰি কেৱল শাসনে লক্ষ্য হ'ব নালাগে তেওঁলোকে আদৰণি জনোৱাটো উচিত আৰু এটা কথা আপুনি যিটো প্ৰশ্ন কৰিলে কিন্তু নিৰ্বাচন কেনেকৈ হ'ব যদি মতভেদে পাহৰিবলৈ নহয় ভাল কামতো চাওক ভাল কামত সকলোকে সমৰ্থন জনাবই লাগিব চাওক এটা সময়ত বাজপেয়ী ডাঙৰীয়াকো নৰসিংহ ৰাওৱে পঠাইছিল ৰাষ্ট্ৰসংঘলৈ বক্তব্য ৰাখিবৰ কাৰণে বিজেপিৰ আছিল বাজপেয়ী ডাঙৰীয়া আৰু কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী আছিল নৰসিংহ ৰাও ডাঙৰীয়া গতিকে য'ত সমাজৰ উন্নতি হয় দেশৰ প্ৰতিষ্ঠা হয় সমাজৰ প্ৰতিষ্ঠা হয় তাত আমি ৰাজনৈতিক মতভেদ পাহৰিব লাগিব আজি নামঘৰলৈ 2.5 লাখ টকাকৈ যদি চৰকাৰে আগবঢ়াইছে গুৰুজনা আদৰ্শ প্ৰতিষ্ঠা কৰাৰ কাৰণে ইয়াক সবল ৰূপত দাঙি ধৰাৰ কাৰণে কংগ্ৰেছে আদৰণি জনাওক আৰু দ্বিতীয় কথা যেটো কংগ্ৰেছ AID4 আপোনালোকে এলায়েন্সৰ কথা ক'লে সাইদুল ইছলাম ডাঙৰীয়াই তেখেতে গণিতৰ কথা ক'লে মই এই কথাটো আৰু উজুকৈ বুজাই দিছো কংগ্ৰেছ দলে টাৰ্গেট কৰি লৈছে যেটো ভোট বিন্যাসৰ কথা কৈছে যে বাংলাদেশী মূলৰ মুছলমানসকলে কাক ভোট দিয়ে AID4 ভোট দিয়ে গতিকে এই ভোটখিনি একত্ৰিত কৰিব পাৰিলে তেওঁলোকে ভাবিছে যে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পাৰিম কাৰণ তেওঁলোকৰ আজি নামঘৰলৈ অনুদান দিয়া বক্তব্যতে এটা কথা প্ৰকাশ পাইছে যে তেওঁলোকে বাংলাদেশী মুছলমানৰ ভোটৰ যে যিহল সন্দেহযুক্ত বাংলাদেশী মুছলমান তেওঁলোকৰ ভোটৰ জুৰত তেওঁলোকে চৰকাৰ কৰাৰ এক সপোন দেখিছে যাৰ কাৰণে তেওঁলোকে অসমীয়া কৃষ্টি সংস্কৃতিও জলাঞ্জলি দিবলৈ আজি তাৰিখত তেওঁলোক হাজু আৰু এই ক্ষেত্ৰত আপুনি এটা কথা চাব যিটো গণিতৰ কথা তেখেতে কৈছে আমাৰ সাইদুল ইছলাম ডাঙৰীয়াই মই এটা কথা কম আজি তাৰিখত খিলঞ্জিয়া যিসকল অসমীয়া মুছলমান তেওঁলোকে কংগ্ৰেছৰ কাষৰ পৰা আঁতৰি যাব আৰু এটা কথা ইতিমধ্যে কংগ্ৰেছৰ বৰঘৰত ভূমিকম্পৰ আগজাননী পোৱা গৈছে মৃদু ভূমিকম্প উঠিছেই তেওঁলোকৰ আৰু এটা কথা আজি তাৰিখত আমি বাগিচালৈ গৈছো পাপৰি আজি তাৰিখত আমি যেতিয়া বাগিচা অঞ্চললৈ গৈছো বাগিচাৰ এগৰাকী শক্তিশালী নেতা ভগীৰথ কৰণ ডাঙৰীয়া মই নিজে যেতিয়া মাৰ্ঘেৰিটাৰ 9খনকৈ ডাঙৰ বাগানলৈ গৈছো তাৰ যিসকল চাহ জনগোষ্ঠীৰ নেতৃত্ব আমাক প্ৰশ্ন কৰিছে যে কংগ্ৰেছ AID4 যেতিয়া নেতৃত্বটো হ'ব দাদা আমাৰ বাগানবোৰলৈ কি বাংলাদেশী মূলৰ যিসকল শ্ৰমিক কম দামত কোম্পানী লৈ আনিব নেকি কংগ্ৰেছ যদি শাসনলৈ আহে এইবোৰ প্ৰশ্ন ৰাইজৰ মাজত প্ৰশ্ন আহিছে গতিকে এইবোৰ কথা ৰাইজৰ মাজত আহিব কেৱল ক্ষমতাৰ বাবে এলায়েন্স এনেকুৱা কথা কেতিয়াও ৰাইজে গ্ৰহণ নকৰে আৰু অনাগত দিনত দেখিব যে ঠিক আমাৰ যিটো নীতিত আমি আছো ৰাইজে আমাক দেখিছে আমি কি কাম কৰিছো আৰু আঁচনিৰ কথা কৈছে হিতাধিকাৰী পোৱা নোপোৱা কথা কৈছে যে এটা কথা ঠিক পাপৰি যোৱা 15 বছৰত কংগ্ৰেছৰ শাসনকালত প্ৰত্যেকখন আঁচনিৰ যি দুৰ্নীতি সেই দুৰ্নীতিয়ে সদায় শিৰোনাম দখল কৰিছিল কিন্তু আমাৰ দিনত এখন আঁচনিৰ কথা কৈছে PM কিষাণৰ কথা কৈছে কিন্তু আমি বাধ্য কৰালো যিসকল হিতাধিকাৰী পাব নালাগে তেওঁলোকৰ ধন আমি উলটাই আনিবলৈ আমি সক্ষম হলো আমি এক সপ্তাহৰ ভিতৰত তদন্ত ঘোষণা কৰিলো আৰু আমি তাৰ সুফল পালো কিন্তু তেওঁলোকৰ দিনত আধা বনোৱা লেট্ৰিন আধা বনোৱা ইন্দিৰা গান্ধী আৱাস যোজনাৰ ফটোৱে বাতৰি কাকত ভৰি থাকে কিন্তু আমাৰ দিনত আমাৰ বিধায়কসকলে একেলগে 100টাকৈ PMAY ঘৰ উদ্বোধন কৰে অত্যন্ত স্বচ্ছভাৱে সকলো আঁচনি ৰূপায়িত হৈছে কিন্তু পুনৰ অনুৰোধ জনাম কংগ্ৰেছ দলে আজি আদৰণি জনাওক আদৰণি জনাওক যে 8,000 নামঘৰ 2.5 লাখ টকাকৈ আমাৰ চৰকাৰে দিছে আমাৰ থলুৱা নামঘৰত যে আপোনালোকে পইচা দিছে এই আদৰণিটো মই জনাইছো কিন্তু ৰাজনৈতিক প্ৰলোভন বুলি আপুনি ৰাজনৈতিক বক্তব্য নাৰাখিব কিন্তু নামঘৰটোকে ইছ্যু কিয় কৰি আছে মইতো কোৱা নাই মইতো এবাৰ প্ৰশ্ন নাই এইটো আদৰণি জনাইছো এইটো ভাল কথা কিন্তু আপোনালোকে জানে অসমত শ বছৰ ধৰি নামঘৰ আছে কীৰ্তন ঘৰ কিমান শ বছৰ ধৰি আছে মাজুলীৰ সত্ৰ নগৰী আজি শ বছৰ ধৰি হৈ আছে বৰপেটাৰ কীৰ্তন ঘৰৰ কথা কওক আপুনি বৰদুৱাৰ কথা কওক আজি শ বছৰ ধৰি সেইবিলাক অনুষ্ঠান গঢ়ি উঠিছে তাত কি কংগ্ৰেছৰ অৱদান নাই আপোনালোকে 4 বছৰটো সব কৰি দিলে অসমৰ ভাষা ভাৰতৰ সংবিধানে স্বীকৃতি দিয়া 25টা ভাষাৰ ভিতৰত এটা এই অসমীয়া ভাষাত ইউনিভাৰ্চিটি পৰ্যন্ত ৰিচাৰ্চ কৰা পৰ্যন্ত এটা পৰ্যায় পোৱালে কোনে কৰিলে কংগ্ৰেছে কৰা নাই এই 4 বছৰ বিজেপি আহি পেলাই কৰিলে নেকি আজি কৃষ্ণকান্ত সন্দিকৈ কক ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাক কক আজি আপুনি বিষ্ণু প্ৰসাদক কক ভূপেন হাজৰিকা কক এটা ন্যাশনাল পৰ্যায়লৈ লৈ যোৱা কংগ্ৰেছৰ তাত অৱদান নাই নেকি আজি বড়ো সাহিত্য সভা অসম সাহিত্য সভা কংগ্ৰেছে কি পইচা দিয়া নাই নেকি সেইবিলাক ভাষাত পাব্লিকেশন কৰাত কি কংগ্ৰেছে সহায় কৰা নাই যে কংগ্ৰেছে কৰে কিন্তু আধৰুৱা আকৌ আপুনি ক'লে বাগিচা ঠিক আছে আপোনালোকে 2.5 লাখ ক্ষুদ্ৰ চাহ খেতিয়ক আছে আপোনালোকে কেইজনক মাটিৰ পট্টা দিলে কেইজনক দিলে মাটিৰ পট্টা 1 লাখতকৈ অধিক দিলো 2.5 লাখ ক্ষুদ্ৰ চাহ খেতিয়ক আপোনালোকে ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেঁচা পাত পেলাই দিয়ে
আপোনালোকে কিয় ফিক্স কৰা নাই পাতৰ দাম এতিয়ালৈকে এইবাৰ 50 টকাৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়কসকলক বাগানত কাম কৰা শ্ৰমিকসকলক কোনোবাই 70 টকা দিয়ে কোনোবাই 80 টকা দিয়ে আৰু গভৰ্ণমেণ্টৰ প্ৰেছক্ৰাইব ৰেট আছে 244 দিব লাগে কিয় দিয়ে না 1 টকা আপোনালোকে ঠিক কৰা নাই কি কাৰণে আপোনালোকে দিয়ে আপোনালোকে ক'লে যে 351 টকা সব শ্ৰমিকক দিম বুলি কিয় দিয়ে না আপোনালোকে এই প্ৰতিশ্ৰুতি কিয় দিয়া নাই বাগিচাত আপোনালোকে ক'লে যে চেনি দিম বুলি কেতিয়া দিব আপোনালোকে চেনি 2016 চনতে ক'লে খুন দিম বুলি ক'লে ছোৱালীবিলাকে বিয়া হ'বলৈ ৰৈ থাকিলে 16 চনত বহি থাকিলে 17 চনত বহি থাকিলে 18 চনত ছোৱালী বহি থাকিলে 19 চনত বহি থাকিলে এতিয়া 20 চনত কৈছে পইচা দিম বুলি এতিয়া ইলেকশ্যন 40,000 টকা সোণ নিদিয়ে বোলে কি কৰিব পইচা দিব কিয় পইচা দিব সোণৰ দাম বাঢ়ি আছে যে 1 তোলা সোণ এতিয়া 50-60,000 হয় সেইকাৰণে কৈছে 40,000 দিম বুলি এতিয়া ছোৱালীবিলাকক আপোনালোকে বিয়া হ'বলৈ নিদিয়ে প্ৰলোভন কৰি ৰাখি থৈছে কোনো নিদিয়ে আপোনালোকে বহুত ছোৱালী আমাক গালি দিয়ে ইমানো মিছা কথা ক'লে মই ক'লো চা ছোৱালীৰ কথাবিলাক বুজি নাপায় সৰ্বানন্দও বিয়া পতা নাই আৰু বহুত কেইটা বিয়া পতা নাই সেইকাৰণে সিহঁতে ভাবিছে ছোৱালী যিকোনো সময়ত বিয়া হৈ যায় নেকি বুলি কৰণ ডাঙৰীয়া আপুনি অত্যন্ত এজন কংগ্ৰেছৰ জ্যেষ্ঠ অত্যন্ত আপুনি সংবেদনশীল এজন ৰাজনৈতিক নেতৃস্থানত থকা ব্যক্তি মই অনুৰোধ জনাম সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী গতিকে তেখেতক উদ্দেশ্যি ব্যক্তিগতভাৱে আমি মুখ্যমন্ত্ৰীৰ কথালৈ নাহো নাই তেখেতে যিটো বিয়া পতা নপতা বা সৰ্বানন্দ বিয়া নপতা মানুহ এনেকুৱা ধৰণৰ বক্তব্য মই ভাবো তেখেতে এনে বক্তব্যৰ পৰা বিৰত থাকিলে আমাৰ সমাজখন উপকৃত হ'ব দ্বিতীয় কথা তেখেতে যিটো ক্ষুদ্ৰ চাহ খেতিয়কৰ যিটো কথা কৈছে যিটো দলে এখনো মাটিৰ পট্টা নিদিলে ক্ষুদ্ৰ চাহ খেতিয়কক 2.5 লাখ তেওঁলোকে আজি সংখ্যা উলিয়াব আৰু আমি কিমান দিছমত প্ৰশ্ন কিন্তু এটা ডাঙৰ কৈছে পাপৰি আৰু এটা কথা কৈছে এআইডিএফৰ মিত্ৰতাৰ কাৰণে পাপৰি মই আৰু এটা কথা মই হেতু আহিমে হেতু এটা বেলেগ ধৰণৰ ৰাজনৈতিক কথা আৰু এটা কথা যে যিটো কথা তেখেতে কৈছে যে আজি চাহপাত পেলাই দিয়াৰ অৱস্থা কাৰ কাৰণে হৈছিল বটলি ফ্যাক্টৰী কৰি লৈ বটলি ফ্যাক্টৰী হোৱাৰ পাছত বা এই ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাত কিনা নিকিনাৰ যিটো মেকানিজম কাৰ দিনত কি ধৰণে প্ৰতিষ্ঠা হৈছিল এইবোৰ দীঘলীয়া হ'ব কিন্তু মই এটা কথা কওঁ এইবাৰ যেতিয়া পেণ্ডামিকৰ সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বাগিচা খোলাৰ কথা ক'লে কংগ্ৰেছ দলে প্ৰতিবাদ কৰিছিল কিন্তু আজি আমাৰ টি ইণ্ডাষ্ট্ৰী ইকনমিটো এই বৰ্ষত চাওক ভাৰতবৰ্ষত কন্ট্ৰিবিউট কৰা আটাইতকৈ ভালকৈ চলি থকা ইণ্ডাষ্ট্ৰীকেইটাৰ ভিতৰত অসমৰ টি ইণ্ডাষ্ট্ৰী হয়তো 1 নম্বৰত হ'ব আজি ক্ষুদ্ৰ চাহ খেতিয়কে প্ৰত্যেক কিলো পাতত 50 টকাৰ ওপৰত লাভ কৰিছে গতিকে এই দিশবোৰ দেখি হয় সাইদুল ইছলাম ডাঙৰীয়া প্ৰতিবাৰে নিৰ্বাচনৰ পূৰ্বে দেখিবলৈ পোৱা যায় যে প্ৰতিবাৰে আমিও আলোচনা কৰি আহিছো প্ৰতিবাৰে প্ৰত্যেকগৰাকী ৰাজনৈতিক নেতাইও আলোচনা কৰি আহিছে আৰু সেইটো বিষয় হৈছে বাগিচাক লৈ চাহ বাগিচাক লৈ চাহ কৰ্মীসকলক লৈ প্ৰত্যেকবাৰে এটা ইস্যু আমি লৈ লওঁ বা প্ৰত্যেকবাৰে সেইটোৱে মূল ইস্যু হৈ পৰে তেওঁলোকক লৈয়ে নিৰ্বাচন খেলাৰ দৰে হৈ পৰে খিলঞ্জীয়া আন এটা শব্দ যাক লৈ নিৰ্বাচন খেলাৰ দৰে হৈ পৰে কিন্তু কথাটো হৈছে তেওঁলোক উপকৃত কোনখন চৰকাৰৰ দ্বাৰা হৈছে আজিলৈকে আপুনি যদি চাই আপুনি এগৰাকী বিশ্লেষক হিচাপে যদি চাই দুইটা দলৰে আপুনি দেখিছে কাম কাজ গতিকে আপোনাৰ দৃষ্টিভংগীৰে কওকচোন সঁচাকৈ তেওঁলোক উপকৃত হৈছে নে কোনখন চৰকাৰৰ দ্বাৰা হৈছে এতিয়ালৈকে চাওক যিকোনো এখন গণতান্ত্ৰিক দেশত যি চৰকাৰে গঠিত নহওক তেওঁলোকে কিছুমান কল্যাণকামী কাম আঁচনি গ্ৰহণ কৰে সেইটো বৰ সাংঘাতিক নতুনকৈ আৰু ক'ব লগা কথা নহয় বা তেওঁলোকে সেই বিষয় লৈ পেলাই ৰাজনীতি কৰে এইবিলাক চলি থাকে কিন্তু আজিৰ প্ৰেক্ষাপটত এই বিজেপি আৰু কংগ্ৰেছ দুয়োগৰাকী প্ৰতিনিধিয়ে কিছু কথা ইটো সিটোৰ মাজত কৈছে কিন্তু আমি আলোচনা কৰিব লগা মূল বিষয়কেইটা হৈছে আজিৰ তাৰিখত অসমত নিবনুৱাৰ সংখ্যা কিমান নিবনুৱা সংখ্যা কৰোণাই নতুনকৈ বৃদ্ধি কৰিলে কৃষকৰ সমস্যা কিমান নামনি অসমৰ নলবাৰী কামৰূপ বৰপেটা এই অঞ্চলবিলাকত বিগত 3টা বানপানীয়ে কিমান ধান আগতীয়াকৈ যি বড়ো ধানৰ খেতি কৰে সেই খেতি কিমান ক্ষতিগ্ৰস্ত কৰিলে তাৰপিছত স্মল স্কেল ইণ্ডাষ্ট্ৰীবিলাক কেনেকৈ আপোনাৰ আগত যিখিনি আছিল সেইখিনি মৰিল আৰু নতুনকৈ যে গঢ়ি উঠা নাই এইবিলাক আলোচনা কৰিব লাগিছিল আমি আলোচনা কৰিব লাগিছিল কেনেকৈ দুটা ইণ্ডাষ্ট্ৰী বঢ়াব পাৰি আমি সেইবিলাক নকৰি পেলাই আমি যদি এই ধৰণৰ কথাবিলাক আমি আলোচনা কৰি থাকোঁ তেতিয়া কি হ'ব এটা নিৰ্বাচনী পৰিৱেশ সৃষ্টি হ'ব আৰু সেই মূল বিষয়বিলাকৰ পৰা আঁতৰি পেলাই ৰাজনীতি কৰা যিটো পৰিৱেশ সেই পৰিৱেশ গুৰুত্বপূৰ্ণ এই কথাটো যে অসমৰ 23টামান সমষ্টিত চাহ শ্ৰমিকৰ ডমিনেন্স আছে এটা চাইজেবল এটা আপোনাৰ ভোট তেওঁলোকৰ ভোট শ্বেয়াৰ এটা আছে আৰু সেইকেইটা সমষ্টি বিগত নিৰ্বাচনত যথেষ্ট বিজেপিয়ে ভাল কৰিছে তাত গতিকে সেই যিটো ব্লক টি গাৰ্ডেন ব্লক
সেই টি গাৰ্ডেন ব্লক ভোটখিনি তেওঁলোকে এটা ভোট বেংকলৈকে কনভাৰ্ট কৰাৰ এটা চেষ্টা কৰি আছে সেইটো নতুন কথা নহয় চেনি দিয়া কথাটো চাউল দিয়া কথাটো বিনামূলীয়া চাউল দিয়া কথাটো এইবিলাক লাগিব কিন্তু একেবাৰে এইবিলাক যে মূল কথা এইটো কথা নহয় তাত শিক্ষাৰ কাৰণে কিছু কাম কৰা হৈছে এইবাৰ যদিও শেষ মুহূৰ্তলৈকে এইখিনি কাম বাকী ৰৈছে মানে কংগ্ৰেছৰ দিনত কৰা নহ'ল নেকি এইখিনি কাম আমি পুনৰ আহিম আমি আলোচনা কৰিম কিন্তু দ্য প্ৰাইম টাইম শ্ব'ত চমু বিৰতি লৈছে আৰু যেহেতু আমি কৈ গৈছোঁ যে নিৰ্বাচন সমাগত গতিকে এই সময়ছোৱাতে দেখিবলৈ পোৱা যায় নিৰ্বাচনী টুপ বুলি আমি যাক কওঁ সেই শব্দটো আহি পৰে প্ৰাসংগিকতাও থাকে ঠিক তেনেধৰণে দেখিবলৈ পোৱা যায় যে বহু আঁচনিৰ ঘোষণা কৰা হয় সেয়া কিমান দূৰ ফলপ্ৰসূ হয় সেয়া আপুনিও জানে আমিও জানো গতিকে তাকে লৈ আমি আলোচনা আগবঢ়াইছোঁ আৰু আমাৰ মাথো এটাই চেষ্টা যে যাতে দৃষ্টিগোচৰ হয় আৰু ৰজাঘৰীয়া দৃষ্টিগোচৰ মানে অনাগত সময়ত সেই কামখিনি কাৰ্যক্ষম হয় যাতে যাক প্ৰয়োজন হয় সেইখিনি লোকে সেই ধৰণে যি সুবিধাৰ কথা ঘোষণা কৰা হয় সেই মৰ্মে যাতে লাভ কৰে যেহেতু আমি সাইদুল ইছলাম ডাঙৰীয়া আপুনি আধৰুৱা কৰি থৈছিল আমি কম সময়ৰ ভিতৰত আপোনাৰ পৰা ল'ম হয় আপোনাৰ এই কথাখিনি কৈছোঁ যে তেওঁলোকে বিজেপিয়ে ক্ষমতাত আহি পেলাই কেইটামান যিহেতু কংগ্ৰেছৰ আগৰ পৰাই পূৰ্ববংগীয় মূলৰ মুছলমান ভোটৰ ওপৰত এটা বিশেষ প্ৰভাৱ আছে তেওঁলোকে এটা ভোট বেংক কৰিব খুজিছে আৰু এইটো ৰাজনীতিত বৰ সাংঘাতিক অস্বাভাৱিক কথা একো নাই এতিয়া কংগ্ৰেছৰ এই মুহূৰ্তত কংগ্ৰেছৰ কনচলিডেশ্যনটো আপোনাৰ মই দেখিছোঁ মাত্ৰ 6-7খনমান জিলাত বেছি যেনে কাছাৰ কৰিমগঞ্জ হাইলাকান্দি আপোনাৰ এইফালে আছে গোৱালপাৰা বৰপেটা ধুবুৰী মৰিগাঁও আৰু আপোনাৰ নগাঁও এই 7-8খনমান জিলাত তেওঁলোকৰ কনচেন্ট্ৰেশ্যনটো বহুত বেছি তাৰ বিপৰীতে বিজেপিয়ে আপোনাৰ এইখিনি যি তেওঁলোকে সিটৰ কাৰণে ইউডিএফত আগবাঢ়িছে সেইখিনিক প্ৰত্যাহ্বান জনোৱাৰ কাৰণে তেওঁলোকে উজনি অসমলৈ গৈছে আৰু উজনি অসমলৈ যোৱাৰ লগে লগে আপোনাৰ কা ফেক্টৰটো আহিব আৰু কা ফেক্টৰটোক আপোনাৰ যদি মুখামুখিকৈ তেওঁলোক সেই প্ৰত্যাহ্বানৰ মুখামুখি হ'ব লাগে তেওঁলোকে কিছুমান আৱেগিক কাম কৰিব লাগিব আৰু নামঘৰটো অসমীয়া মানুহৰ আৱেগ আৰু ইয়াৰ প্ৰয়োজনীয়তা আছিল এই যিখিনি টকা তেওঁলোকে দিছে নামঘৰত এইখিনিৰ প্ৰয়োজনীয়তা আছিল একেবাৰে নাই সেই কথাটো নকওঁ কিন্তু নিৰ্বাচনৰ আগত সেইটোৱে যে এটা কাম কৰিব তেওঁলোকৰ কাৰণে ভোট হেৰি কৰাৰ কাৰণে এই উজনি অসমৰ কথা ক'লে কা আহিবই আৰু কা আহিলে কাৰ লগত এনেকুৱা কৰি পেলালেগে যে এতিয়া কাৰ নাম শুনিলেও মানুহৰ খং উঠা হৈছে কা শব্দটোতে মানুহৰ খং উঠা এটা কথা ঠিক যে কাৰ লগত জড়িত যদি 5% ভোটাৰ আছে বুলি ধৰি লওঁ যিখন দেখিলো নাটক আমি সবে টানাটানি কৰিব এটা বিজেপিয়ে 2011 চনত 12% ভোট পাইছিল তাৰ ওপৰৰ যিখিনি ভোট সেইখিনি ভোট তেওঁলোকৰ একেবাৰে সাংগঠনিক বেছৰ পৰা অহা নাছিল সেইখিনি ভোট আছিল তেওঁলোকৰ বাজত সুইপ হৈ যোৱা ভোট সেই সুইপ হৈ যোৱা ভোটৰ কিমানখিনি বিজেপি হিচাপে কনভাৰ্ট হৈছে আৰু কিমানখিনি ভোটাৰ কালৈ মানুহৰ ওচৰলৈ গ'লে মানুহ এতিয়া আজিৰ তাৰিখত কিমান গ্ৰহণযোগ্য হ'ব সেইটো এটা ডাঙৰ কথা কিন্তু কা প্ৰসংগই কিমান মানে সেই গুৰুত্ব আনিব আৰু সেই গুৰুত্বটো নাইকিয়া কেনেবাকৈ শিল্পী সমাজে কৰিলে সেইটো এটা ডাঙৰ কথা শিল্পী সমাজে সেই গুৰুত্বটো নাইকিয়া কৰিব পাৰে বা নোৱাৰে এইটো পিছৰ কথা কিন্তু আন্দোলনটো মূল যিটো কথা আছিল এখন গণসংগ্ৰাম এখনক যেতিয়া পপুলাৰ আন্দোলনলৈ গীত মাতলৈকে ৰূপান্তৰিত কৰা হয় তেতিয়া সেইটো মাজবেছৰ পৰা গুচি গৈ পেলাই এটা বেলেগ পৰ্যায়লৈকে গুচি গ'ল এটা কথা যে ধৰি লওক আপোনালোক শক্তিশালী আপোনালোক অনাগত যি নিৰ্বাচন আহি আছে তাত আপোনালোক জয়ী হ'ব এতিয়া কথা হ'ল তেতিয়াহ'লে আপোনালোকক অগপৰ দৰে মিত্ৰৰ কিয় প্ৰয়োজন য'ত এতিয়াও অগপই কিন্তু চাবলৈ গ'লে এতিয়াও তেওঁলোকৰ ৰাজহাৰ বেকাই হৈ আছে পোন কৰিবই পৰা নাই এইটোৰ পাছত সিটোকৈ তেওঁলোকৰ যথেষ্ট বিসংগতি পোহৰলৈ আহি থাকে তাৰ পাছতো মিত্ৰতাৰ কি প্ৰয়োজন চাওক মিত্ৰতাৰ বিষয়টো মই স্পষ্টভাৱে পাপৰি আপোনাক এটা কথা কওঁ যে মিত্ৰতাটো আমাৰ নিৰ্ধাৰণ হয় ৰাষ্ট্ৰীয় পৰ্যায়ত বিধানসভা বা লোকসভাত আৰু বাকী পঞ্চায়ত বা অন্যান্য পৰিষদীয় ইলেকশ্যনসমূহত আমাৰ ৰাজ্যিক নেতৃত্বই এই বিষয়ত সিদ্ধান্ত লয় আৰু আমাৰ যিহেতু আমাৰ মিত্ৰতা অটুট আছে চৰকাৰ সুন্দৰভাৱে চলি আছে এই বিষয়ত যদিও বা দলে সেই সিদ্ধান্ত ল'ব আমি কথাত ক'ব পাৰোঁ যে আমাৰ মিত্ৰতা চলি আছে আৰু চলি থাকিব আমি আশা কৰোঁ কাৰণ এই মিত্ৰতা আমাৰ দলীয় শীৰ্ষ নেতৃত্বই কোৱাৰ দৰে এক ৰামধেনু সদৃশ মিত্ৰতা আৰু এই মিত্ৰতাই অসমৰ ৰাইজক উপকৃত কৰিছে সাইদুল ইছলাম ডাঙৰীয়া কেইটামান কথাৰ মই আধৰি ক'ব বিচাৰিছোঁ এটা কথা আমি মনত ৰখা উচিত যে COVID-19 পেণ্ডামিকে এই মহামাৰীয়ে যি নিবনুৱাৰ কথা কৈছে যে এই সময়ত আমাৰ কিছু সম্ভাৱনাৰ দুৱাৰো খুলি দিছে আমি নিজেই দেখা পাইছোঁ যে এই সময়ত অসম চৰকাৰে যি আত্মনিৰ্ভৰ অসম যি এক শ্লোগান লৈছে যি এক আমি আঁচনি বুলি নকওঁ এই অসমক পৰিৱৰ্তন কৰাৰ এক নতুন দিশত লৈ যাব পাৰে এই সময়ত কৃষিখণ্ড পশুপালন আমাৰ মীন পালন এইবোৰত আমি দেখিছোঁ যে যি ধৰণে আমাৰ যুৱকসকলে যুৱতীসকলে চাওক এটা কথা বজাৰ ইয়াতে সৃষ্টি হ'ব এনেকুৱা নহয় যে আমি যিখিনি কেৱল কিছু লোকৰ ওপৰত যিখিনি আমাৰ ইয়াতে মীন বিভাগত আমিতো গোটেই লকডাউন পিৰিয়ডটোত আমিতো স্থানীয় মাছেই খালোঁ
এই টকাখিনিতো অন্ধ্ৰপ্ৰদেশ কানপুৰ আমাৰ ৱেষ্ট বেংগললৈ গ'লহেঁতেন আমি শাক পাচলিৰ ক্ষেত্ৰতো আমি আত্মনিৰ্ভৰশীল নাছিলোঁ বুলি ভাবোঁ কিন্তু এই সময়তো আমি ৰপ্তানি কৰিলোঁ কনচিডেণ্ট হয় মানে এইখিনিয়ে সম্ভাৱনাৰ দুৱাৰ তেনেকৈ মুকলি হ'ব সম্ভাৱনাৰ দুৱাৰ তেনেকৈ সম্পূৰ্ণ উত্তৰ পূৰ্বাঞ্চলবাদী কৰি চাওক কি ক'লে কিন্তু বস্তুটো স্থায়ীভাৱে এখন বজাৰৰ কথা সেইটো কাৰণে আমি সকলোৱে মিলিত এক প্ৰচেষ্টা আগবঢ়াব লাগিব চাওক আমি যদি এনেকুৱা ধৰণৰ নিৰাশাজনক কথা বতৰা পাতো পাপৰি তেতিয়াহ'লে নহ'ব কাৰণ মই নিজেই দেখা পাইছোঁ যে উজনি অসমত য'ত সম্পূৰ্ণ ৰূপত যে মাছ বাহিৰৰ পৰা আহে মাংস কটা মানুহ বেলেগ শাক পাচলি বাহিৰৰ পৰা আহে সেই ক্ষেত্ৰত দেখা পাইছোঁ স্থানীয় যুৱক যুৱতীসকলৰ যি অংশগ্ৰহণ বিশেষকৈ এইবাৰ দেখা পালোঁ যে বাৰিষা সময়ত কৃষি খণ্ডত যি ধৰণে যুৱক যুৱতীসকলে আগতে আধিলৈ দি দিয়ে বেলেগক দি দিয়ে এইবাৰ নিজে কৰাৰ যে কথা আৰু বজাৰ আমি সৃষ্টি কৰিব লাগিব এই সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিনিমাম ছাপোৰ্ট প্ৰাইচৰ পৰা আদি কৰি আৰু MSME ক্ষেত্ৰত মই শেষ কৰিব বিচাৰিছোঁ চাওক মই ছাইদুল ইছলাম ডাঙৰীয়া মই দুটা কথা কৈ শেষ কৰিম MSME ক্ষেত্ৰত যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে ইতিমধ্যে তাৰ 1600 কোটি টকা লকডাউনৰ মাজতে লেণ্ডিং হৈছে যাৰ যোগেদি এই ছেক্টৰত বাগিচাৰ বহুত আপোনাৰ ধৰক যাৰ 200 বিঘা 300 বিঘা 400 বিঘা বাগান থকা হয়তো বাগিচাৰ মালিক এফেক্টেড হৈছিলে আজি তেওঁলোকে ইয়াৰ পৰা উপকৃত হৈছে তেওঁলোকে ৰাজহুৱাভাৱে বক্তব্যবোৰ ৰাখিছে গতিকে এই টকাৰে বেলেগ তাৰ পৰা উপকৃত আপুনি এটা কথা চাওক আজিৰ তাৰিখত এটা কথা চাওক প্ৰথম কথা তেওঁলোকে ঠিকেই কৈছে নিবনুৱা সমস্যাটো ডাঙৰ হয় ৰেজিষ্টাৰ হৈ থকা শিক্ষিত নিবনুৱা আজিৰ তাৰিখত 26 লাখ আছে অশিক্ষিত আছে অনাদাৰ 30 লাখ অন্যৰ পৰা ভাগি আহিছে এতিয়া আপোনালোকৰ অৱদান বেছি কংগ্ৰেছৰ অৱদান বেছি আমি নোৱাৰা দেখি আমি যিমানখিনি সমাধান কৰিব নোৱাৰাৰ বাবে বিজেপি চৰকাৰ আহিছে পৰিৱৰ্তন কৰিবলৈ আপুনি কি আঁচনি দেখুৱাই দিয়কচোন এতিয়া কোনখন আঁচনিত শিক্ষিতসকলক নিয়োজিত কৰাৰ বাবে তেওঁলোকে বনালে কোনখন আঁচনি অধ্যক্ষিতৰ কাৰণে বনালে কওক কোনখন আঁচনিত টকা নিৰ্ধাৰণ কৰিলে বাহিৰৰ পৰা আহা যি 3.5 লাখ আহিলে বুলি তেওঁলোকে কৈছে কোনখন আঁচনি কৰিলে এতিয়া তেখেতে কৈছে বানপানীৰ কথা কৈ আছে ঠিক কথা বানপানী যিমানবিলাক মানুহ এফেক্টেড হ'ল এই এফেক্টেড হোৱা মানুহ এতিয়া ঘৰলৈ যাব পৰা নাই কি কাৰণে ঘৰটো সাজিবৰ কাৰণে তেওঁলোকৰ পইচা নাই এইবিলাকৰ কথা এইবিলাকৰ কাৰণে আঁচনি লাগিব ভাল আঁচনিৰ প্ৰয়োজন আৰু লগতে যিখিনি আমি যে কৃষি ক্ষেত্ৰখনত সম্ভাৱনীয়তা আছে কিন্তু বজাৰ কম আছে ঠিক তেনেধৰণে বানপানীয়ে সকলো শেষ কৰি থৈ গুচি যায় কি ক'ব আপুনি মই ক'ব খোজা কথাটো এইটোৱে যে আত্মনিৰ্ভৰশীল অসমৰ যিটো শ্লোগান আৰম্ভ হৈছে এই শ্লোগানটো একেবাৰে হাৱাত থাকিলে নহ'ব তাৰ কাৰণে কিছুমান একেবাৰে কম্পেক্ট যিখিনি আপোনাৰ সুসংগত আঁচনি সেই আঁচনিৰ দৰকাৰ হ'ব কোভিড পেণ্ডেমিকে কিছু আপোনাৰ বাট মুকলি কৰা বুলি তেখেতে কৈছে হয় সম্ভাৱনাৰ বাট কিছু মুকলি কৰিছে কিন্তু সেই সম্ভাৱনাৰ যিখিনি বাট মুকলি কৰিছে তাতকৈ বেছি আমাৰ বজাও দিছে এই কথাবিলাক যদি আমি স্থায়ী সমাধান আমাৰ চৰকাৰে আত্মনিৰ্ভৰ অসমৰ 220টা ৰাইচ মিল আমি আশা কৰিম আমাৰ কৃষিজাত সামগ্ৰী ঘোষণা হৈছে গতিকে এইবোৰ আঁচনি নহয় নেকি সকলোৱে কামত আহে অনাগত দিনত 800 টকা দিলে সমস্যাৰ সমাধান হৈ যাব 800 টকা লাগে কিন্তু স্থায়ীটো এটা সমস্যাৰ সমাধান লাগে না ক'ত আছে স্থায়ী সমস্যাৰ সমাধান এখেতসকলে আঁচনি ঘোষণা কৰিয়ে আছে এখেতসকলে সমালোচনা কৰিয়ে আছে কথাটো সেইটো নহয় মূল সমস্যাটো হৈছে গ্ৰাউণ্ডত কি হৈ আছে গ্ৰাউণ্ডত আপোনাৰ এখেতসকলে প্ৰশ্ন কৰিছে কি এনেকুৱা প্ৰশ্ন টুইন টাৱাৰটো কিয় হোৱা নাই তেখেতসকলে প্ৰশ্ন কৰিছে আপোনাৰ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এক্সপ্ৰেছ হাইৱে কিয় হোৱা নাই এক্সপ্ৰেছ হাইৱে আৰু টুইন টাৱাৰৰ প্ৰশ্নৰ ৰাজনীতি নহয় ৰাজনীতি হ'ব অসমৰ গাঁৱৰ যোগাত্মক দিশো বহুকেইটা ওলাইছে নকওঁ এয়া যে আমি সকলো কথাই আমি বেয়া বা এনেকুৱা ধৰণৰ যুদ্ধ কৰা কথা নিগেটিভ পজিটিভ থাকিবই কিন্তু ভাল কথাটো হৈছে যে আঁচনি যদি সঁচাকৈ ঘোষণা কৰা ধৰণে ফলপ্ৰসূ হয় নিশ্চিতভাৱে লাভান্বিত হ'ব কিন্তু কেতিয়া আঁচনিসমূহ ফলপ্ৰসূ হ'ব সেয়াও কিন্তু অনাগত দিনত আমাৰ চকু থাকিব তাৰ ওপৰত আমি এই আলোচনাৰ পৰা এই মুহূৰ্তত বিদায় লৈছোঁ নমস্কাৰ চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয় আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম